নমস্কাৰ শিক্ষাৰ্থীসকল, অহা 5 জুন 2026 তাৰিখে সমগ্ৰ শিক্ষাৰ উদ্যোগত তোমালোকলৈ এটা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সেয়া প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ এইসকল শিক্ষাৰ্থীৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ কবিতা প্ৰতিযোগিতা আয়োজন কৰিছে আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সেয়েহে সকলো শিক্ষাৰ্থীকে অহা 5 জুন তাৰিখৰ ভিতৰত এই লিখাসমূহ জমা দিবলৈ কোৱা হ'ল। লিখা জমা দিয়াৰ শেষ তাৰিখ হ'ল 5 জুন আৰু ফলাফল ঘোষণাৰ তাৰিখ হ'ল 10 জুন। লিখাখিনি এই ক্ষেত্ৰত কিছুখিনি নিয়ম ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে মানি চলিব লাগিব। সেয়া হ'ল প্ৰতিযোগীসকলে নিজৰ নাম, শ্ৰেণী, বিদ্যালয়ৰ নাম আৰু সম্পূৰ্ণ ঠিকনা স্পষ্টভাৱে উল্লেখ কৰিব লাগিব। প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা লেখা বা চিত্ৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জমা দিব লাগিব। সময়সীমাৰ পিছত প্ৰেৰণ কৰা প্ৰৱেশ পত্ৰ গ্ৰহণ কৰা নহ'ব। 3 নম্বৰ, প্ৰেৰণ কৰা লেখা বা চিত্ৰ স্পষ্ট, পৰিষ্কাৰ আৰু সহজে পঢ়িব পৰা হ'ব লাগিব। 4 নম্বৰ, প্ৰতিযোগিতাখন কেৱল চৰকাৰী আৰু প্ৰাদেশিকৃত মাধ্যমৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবেহে প্ৰযোজ্য। 5 নম্বৰ, প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা লেখা বা চিত্ৰ প্ৰতিযোগীগৰাকীৰ নিজা মৌলিক সৃষ্টি হ'ব লাগিব। 6 নম্বৰ, নিৰ্বাচক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত বুলি গণ্য কৰা হ'ব আৰু এই ক্ষেত্ৰত কোনো আপত্তি গ্ৰহণ কৰা নহ'ব। 7 নম্বৰ, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ জৰিয়তে প্ৰতিযোগীসকলে আয়োজক পক্ষক প্ৰেৰণ কৰা লেখা বা চিত্ৰ প্ৰকাশ কৰাৰ অনুমতি প্ৰদান কৰা বুলি গণ্য কৰা হ'ব। আৰু শেষত 8 নম্বৰত সকলো অংশগ্ৰহণকাৰীক পৰিৱেশ সংৰক্ষণ আৰু সেউজী পৃথিৱী গঢ়াৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হ'ল। ইয়াৰ যোগাযোগৰ নম্বৰসমূহ কেপশ্যনত দিয়া হ'ল, তাৰ পৰা নম্বৰ গ্ৰহণ কৰি তোমালোকে আটাইয়ে এই লিখাসমূহ প্ৰেৰণ কৰিবা। ধন্যবাদ।